আজি আমি quickest way past continuous tense or বিষয় শিকিম বলকচোন definition to hall action was going on in the past মানে হল অতীতত কিবা এটা কাম হৈ আছিল চলি আছিল কৰি আছিল বুজাবলৈ আমি past continuous tense ব্যৱহাৰ কৰো তো চাব মন দিব যদি আপুনি কব বা লিখিব সেই সময়ত যদি আপোনাৰ কথা মন দিব যদি আপোনাৰ কথা হৈ আছিল কৰি আছিল বুজাবলগিয়া হয় সেই ক্ষেত্ৰত আপুনি past continuous tense ৰ ব্যৱহাৰ কৰিব দেই বুজি পাইছে নহয় এতিয়া এই past continuous মানে হল short time going on এটা particular time past ত কিবা এটা কাম চলি আছিল হৈ আছিল এনে ধৰণৰ অৰ্থ হয় ফ্রেমৱৰ্ক কি হয় চাবচোন subject b2 মানে হল was verb v1 ing object আৰু एग्जांपल বলকচোন চাম আমি They were dancing at the party. মানে হল তেওঁলোকে পাৰ্টিত নাচি আছিল বুজি পাইছে এতিয়া ইয়াকৈ যদি ছুটিত past continuous tense ৰ যদি ডেফিনেশন আছে আপোনাৰ তো কমেন্ট কৰি দিবচোন বুজি পাইছে মোৰ সব ইমানে শর্ট কৰিব পাৰিলো দেই বুজি পাইছে মোক কমেন্টত জানিব বিচাৰিছো ধন্যবাদ